অতি অদ্ভুত কথা বন্ধুত্বৰ মূল্য বন্ধুত্বৰ যেটো প্ৰতিদান আপোনালোকে দিলে সিঙ্গাপুৰৰ অসমীয়াখিনি প্ৰবাসী অসমীয়া আপোনালোকৰ এটা কলিজা নাই নেকি সহজভাৱে সঁচা কথা কোৱাৰ জুবিনৰ কি হল জুবিনৰ কি হৈছিল সেইখিনি কথা কোনো এজনেও নকলে আপোনালোকে বাহ তন্ময় ফুকন আপোনাকতো বহুত ভাল পাইছিলে জুবিনে আপুনিও নকলে আচৰিত লাগে কিন্তু অসমবাসীয়ে কাহানিও এইটো ক্ষমা নকৰিব আপোনালোকক অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে আৰু অসমবাসীয়ে কাহানিও এই সিঙ্গাপুৰত থকা সেই ইয়তখনত যোৱা প্ৰতিজন অসমীয়াক কেতিয়াও আমি পাহৰিব নোৱাৰো আৰু আমি সদায় নেৰো আপোনালোকক কাৰণ আপোনালোকে সত্য কথাটো কি হৈছিল কেনেকৈ হৈছিল হেতু নকলে এসআইটিৰ যেটো ঘূৰ্ণী বতাহ বৰদৈচিলা নাচ যেটো হেতুত আমি একো পাত্তাই নাপাও এসআইটি আইন তেখেতসকলে যিখন বেহু ৰচনা কৰিছে হেতু এটা বেলেগ কথা তাত বিভিন্ন ধৰণৰ এংগল আহিব ব্ৰুটাস কোন উলিয়াব নিশ্চয় কিন্তু আপোনালোকৰ তো দায়িত্ব আছিল আমি কেতিয়াও নাপাহৰো আপোনালোকক মনত ৰাখিম নমৰালৈকে গোটেই অসমবাসীয়ে মনত ৰাখিব আপোনালোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত